এই মুহূৰ্তত জনাবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। অভিনেত্ৰী নন্দিনী কাশ্যপৰ হিট এণ্ড ৰান গোচৰ সন্দৰ্ভত যান বাহন আৰক্ষীৰ সংবাদমেল সম্বোধন। নন্দিনী কাশ্যপৰ বিৰুদ্ধে লগোৱা হৈছিল জামিনবিহীন ধাৰা। ডিচিপি জয়ন্ত সাৰথী বৰাই সংবাদমেলত প্ৰকাশ কৰিছে এই তথ্য। নিশা 1:30 বজাত গ্ৰেপ্তাৰ কৰা হৈছে অভিনেত্ৰীগৰাকীক। কোনো দুৰ্ঘটনাৰ বিষয়ে আমাক খবৰ দিয়া নাছিল বুলি মন্তব্য কৰে ডিচিপি জয়ন্ত সাৰথী বৰাই। উল্লেখযোগ্য যে অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত হৈছিল সামিউল হক নামৰ এজন যুৱক। মঙলবাৰে চিকিৎসালয়ত মৃত্যু হয় যুৱকজনৰ মৃত্যুৰ পিছতে গ্ৰেপ্তাৰ অভিনেত্ৰী নন্দিনী কাশ্যপক। ইতিমধ্যে নন্দিনী কাশ্যপৰ সৈতে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই বাতিল কৰিছে চুক্তি। আমি পুনৰবাৰ জনাইছো অভিনেত্ৰী নন্দিনী কাশ্যপৰ হিট এণ্ড ৰান গোচৰ সন্দৰ্ভত যান বাহন আৰক্ষীৰ সংবাদমেল সম্বোধন। নন্দিনী কাশ্যপৰ বিৰুদ্ধে লগোৱা হৈছে জামিনবিহীন ধাৰা। বিভিন্ন জিলাত নন্দিনী কাশ্যপৰ বিৰুদ্ধে আছে চালান। ডিচিপি জয়ন্ত সাৰথী বৰাই সংবাদমেলত প্ৰকাশ কৰিছে এই তথ্য। নিশা 1:30 বজাত গ্ৰেপ্তাৰ কৰা হৈছে অভিনেত্ৰীগৰাকীক। কোনো দুৰ্ঘটনাৰ বিষয়ে আমাক খবৰ দিয়া নাছিল বুলি মন্তব্য কৰিছে ডিচিপি জয়ন্ত সাৰথী বৰাই। উল্লেখযোগ্য যে অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত হৈছিল সামিউল হক নামৰ এজন যুৱক। মঙলবাৰে চিকিৎসালয়ত মৃত্যু হয় যুৱকজনৰ মৃত্যুৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী নন্দিনী কাশ্যপক। ইতিমধ্যে নন্দিনী কাশ্যপৰ সৈতে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই বাতিল কৰিছে চুক্তি।